म्यानमाৰৰ পৰা শিপা বিচাৰি অসমত 25 জনীয়া পৰ্যটকৰ দল মৰাণহাটৰ টাই অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰত উপস্থিত म्यानमाৰৰ 25 জনীয়া পৰ্যটকৰ দল টাই অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ পুথিভঁৰাল আৰু সংগ্ৰহালয় পৰিদৰ্শন কৰাৰ টাই অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে দলটিয়ে একেলগে বিহুৰ পিঠা আৰু চাহৰ সোৱাদ ললে দলটিয়ে ইয়াৰ পিছতেই বক্তা কৰঙা গাঁৱলৈ ৰাওনা হয় দলটি টাই আহোম জনগোষ্ঠী আধ্যুষিত গাঁওখনৰ জনসাধাৰণৰ জীৱন প্ৰণালী অধ্যয়ন কৰিব দলটোৱে ডিব্ৰুগড় জিলাৰ টেঙাখাটত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা লক্ষ্যৰে অহা म्यानमाৰৰ পৰ্যটকৰ দলটোৱে ইতিমধ্যে ডিব্ৰুগড়ৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে দলটোৱে ঐতিহাসিক ৰংঘৰ তলাতলঘৰ কাৰেংঘৰ শিৱদৌল জয়দৌল আৰু চৰাইদেউ মৈদাম পৰ্যটন ক্ষেত্ৰ পৰিভ্ৰমণ কৰিব Yes, been invited by Prof. Kirin Phuphoon. We are friends and I have stayed here. I know the value of this place so that our people will know what it is. To know about the Ahum, this is the main place. It's a good place. It's complete. And what is the experience after visit? How you feel after visit? Yeah, what can I say is for the new generation who are interested in the history of Ahum, you have Sirkafa here, we have Sirkhanfa, his brother over there. So the proof, the brother of two kingdoms are all here. How many people in your group, sir? 24 From Myanmar, from Sian State. To come to Assam. Yes, my Assam, my feeling is always the same because this is my 5th time visit. If I do not have good feeling, I'm not repeating. Yeah. নহয় আজি म्यानमार পৰা 25 জনীয়া এটা জাতি দল আমাৰ ইনষ্টিটিউটলৈ আহিলে আৰু এই যিসকল লোক আহিছে এই সকল আমাৰ উত্তৰ পূৰ্বাঞ্চলত থকা টাইসকলৰ বংশধৰ বুলি ক'লেও বেয়া নহয় তেওঁলোক একে নাতিপুতি একে বংশৰে হয় মানুহ তেওঁলোক এলে আহিছে তেওঁলোকৰ মানুহবিলাকৰ লগভাগ কৰিবলৈ আৰু বিশেষকৈ তেওঁলোক আহিছে টেঙাখাটত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে আগতীয়াকৈ অহাৰ কাৰণে আমালৈ অহা ইয়াৰ প্ৰগ্ৰাম কৰিলে আৰু আমাৰ গাঁওবিলাক তেওঁলোকে ফুৰি চাইছে আৰু চাই তেওঁলোকৰ অনুভৱ হৈছে म्यानमाৰৰ টাই গাঁওসকলৰ লগত আমাৰ ইয়াৰ টাই আহোম গাঁৱৰ লগত কোনো পাৰ্থক্য নাই সব একেই পাইছে কিন্তু তেওঁলোক অহাৰ কাৰণে আমি সুখী হৈছোঁ অন্ততঃ আমাৰ এই অনুষ্ঠানটোক তেওঁলোকৰ সমাজলৈ বা বিভিন্ন তেওঁলোকৰ দেশলৈ তেওঁলোকে লৈ যাব পাৰিব আমাৰ অনুষ্ঠানটোৰ বিষয়ে আমি এই অনুষ্ঠানটোৰ বিষয়ে আমি কি কৰিছোঁ ইয়াত আৰু কি ক'বলৈ গৈ আছোঁ এইবিলাক কথা তেওঁলোকে বুজ ল'লে আৰু আমাৰ আপ্যায়ন গ্ৰহণ কৰি তেওঁলোক ইয়াৰ পৰা ইতিমধ্যে তেওঁলোক বকতাৰ টিপিচাঙলৈ ৰাওনা হৈছে মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট এনি ভাৰত 24